Hey guys, আজি হৈছে মহাশিৱৰাত্ৰি আৰু তাৰ কাৰণে মই দেৱালত গৈছিলোঁ চাকি দিবৰ কাৰণে। আমাৰ ঘৰৰ ওচৰতে আছে এখন শিৱ দেৱাল, তো তাতে গৈছিলোঁ চাকি দিবলৈ। বলক ভিডিঅ'টো চাওঁ। আৰু এয়া ৰাতিপুৱাই সোনকালে ওলাই আহিছোঁ দেৱাললৈ বুলি। আমাৰ ঘৰৰ ওচৰতে আছে শিৱ দেৱাল। সোনকালে আহিছোঁ কাৰণ পাছলৈ বহুত বেছি মানুহ হৈ যায় সেইকাৰণে। আৰু এইফালে ৰাখিছে চাকিবিলাক ৰেডি কৰি আছে, মই জ্বলাম। চাকি জ্বলাই আমি আহিলোঁ মেইন মন্দিৰ ভাগত গাখীৰ দিবৰ কাৰণে। আৰু ইয়াত গাখীৰ দিলোঁ, ফুল দিলোঁ আৰু লগতে বেলপাত লৈ আহিছিলোঁ, সেয়াও দিলোঁ। যিহেতু পূজা 11টামান বজাৰ পৰাহে ষ্টাৰ্ট হ'ব, সেইকাৰণে এতিয়া মানুহ বাৰু বহুতেই কম। যিহেতু আমি সোনকালে আহিছোঁ সেইটো কাৰণেও হ'ব পাৰে। এইফালে ভোগ দি আছিল, ভোগ খালোঁ, লগতে ইয়াতে আহি কেনি অলপমান পঢ়িলোঁ। শিৱৰাত্ৰি বুলি এটা লং ব্লগো বনাইছোঁ, যিটো আপোনালোকে দেখিবলৈ পাব মোৰ চেনেলত। তো চাই থাকিব ভিডিঅ'বিলাক।